IOCL অৰ্থাৎ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড মাৰ্কেটিং ডিভিজনৰ তৰফৰ পৰা টোটেল 509টা ট্ৰেড টেকনিচিয়ান আৰু গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ পদ মুকলি হৈছে। এই পদসমূহৰ বিষয়ে সবিশেষ জনোৱা হওক। অসমৰ ক্ষেত্ৰতো ভালেসংখ্যক পোষ্ট আছে, অৰ্থাৎ অসমৰ বাবে টোটেল 95টা পদ আছে। কেটেগৰী ৱাইজ টেকনিকেল এপ্ৰেণ্টিছৰ বাবে আছে 248টা, ট্ৰেড এপ্ৰেণ্টিছৰ 127টা, গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ 107টা, ডাটা এণ্ট্ৰি অপাৰেটৰ 27টা পদ আছে। ডাটা এণ্ট্ৰি অপাৰেটৰখিনি হাই ছেকেণ্ডেৰী পাছ হ'লেও এপ্লাই কৰিব পাৰিব। পিৰিয়ড হ'ব 12 মাহ অৰ্থাৎ এবছৰৰ। ষ্টাইপেণ্ড দিয়া যাব 1961 চনৰ এপ্ৰেণ্টিছ এক্টৰ অধিনিয়ম অনুসৰি। এজ লিমিট দিয়া গৈছে 18 পৰা 24 বছৰ। এজ ৰিলেক্সেশ্যনো লাভ কৰিব OBC MOBC 3 বছৰ, ST SC 5 বছৰ, PWBD 10 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপুনি ট্ৰেড এপ্ৰেণ্টিছ হয় বা টেকনিকেল এপ্ৰেণ্টিছ হয়, যিটো ট্ৰেড চাৰ্টিফিকেট আছে সেই ট্ৰেডতহে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ফিটাৰ হ'লে ফিটাৰ ট্ৰেড চাৰ্টিফিকেট ফিটাৰত থাকিলে ফিটাৰতহে এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰিচিয়ানৰ ট্ৰেড চাৰ্টিফিকেট অৰ্থাৎ ITI কৰা থাকিলে ইলেক্ট্ৰিচিয়ানতহে এপ্লাই কৰিব পাৰিব। তেনেদৰে গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ বাবে গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ বাবে BA BSc BCom আৰু BBA ডিগ্ৰী থাকিলে এপ্লাই কৰিব পাৰিব। ফুল টাইম ৰেগুলাৰ গ্ৰেজুৱেট হ'ব লাগিব। জেনেৰেল OBC EWS সকলে 50% ওপৰত মাৰ্কছ পাই পাছ কৰিব লাগিব, আৰু যিসকল ST SC PWBD আছে তেওঁলোকে 45% থাকিলেও এপ্লাই কৰিব পাৰিব। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব, কিন্তু ডিগ্ৰী পাছ হ'ব নালাগিব। অৰ্থাৎ বিল' গ্ৰেজুৱেট অৰ্থাৎ ডিগ্ৰী পাছৰ তলৰ হ'ব লাগিব, আৰু হাই ছেকেণ্ডেৰী পাছ সকলে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট লিংক ডিছক্ৰিপশ্যনতে থাকিব। এপ্লাই ষ্টাৰ্ট হ'বলৈ নাই, হ'লেই অলৰেডি 10 ডিচেম্বৰ 2025 পৰা এপ্লাই ষ্টাৰ্ট হৈ আছে। লাষ্ট ডেট হৈছে 9 জানুৱাৰী 2026। ধন্যবাদ।